Hi friend, good morning. আশা কৰিছো আপুনি ভালে কুশল আছে। তো আজি মই আপোনাৰ মাজলৈ লৈ আহিছো বাক্য এটা কেনেকৈ নেগেটিভ কৰিব। যে আমি সচৰাচৰ যদি বাক্য এটাতো অক্সিলাৰী ভাৰ্ব থাকে তেতিয়াহ'লে আমি সহজভাৱে তাক নেগেটিভ কৰিব পাৰো। মানে অক্সিলাৰী ভাৰ্বটোৰ পিছফালে আমি এটা নট লগাই পেলাই আমি নেগেটিভ কৰি দিওঁ। কিন্তু যদিহে বাক্য এটাত অক্সিলাৰী ভাৰ্ব নাথাকে বা হেল্পিং ভাৰ্ব নাথাকে তেতিয়াহ'লে সেই বাক্যটো আপুনি কেনেকৈ এছাৰ্টিভ সেন্টেন্সৰ পৰা নেগেটিভেই হওক, ইন্টাৰগেটিভ হওক, টেক কুৱেশ্যন হওক, আস্ক কুৱেশ্যন হওক, সেইবোৰ বাক্যলৈ কেনেকৈ নিব। আজি মই আপোনাক বহুখিনি নিশিকাও, জাষ্ট এছাৰ্টিভ সেন্টেন্সৰ পৰা নেগেটিভ কেনেকৈ কৰিব। যদি সেই বাক্য এটাত মূল ভাৰ্বটো যদি পাষ্ট টেন্সত দিয়া থাকে তেতিয়াহ'লে আপুনি নেগেটিভ কেনেকৈ কৰিব। যদি বাক্য এটাত মূল ভাৰ্বটো ধৰি লওক অক্সিলাৰী ভাৰ্ব নাই বাট সেই ভাৰ্বটো প্ৰেজেন্ট টেন্সত আছে তেতিয়াহ'লে সেই বাক্যটো আপুনি ইন্টাৰগেটিভেই হওক বা নেগেটিভ হওক আপুনি কেনেকৈ কৰিব। চ' প্ৰথমতে আমি জানি লওঁ আহক আমাৰ হেল্পিং ভাৰ্ব বা অক্সিলাৰী ভাৰ্ব কেইটা আছিল। আমাৰ হেল্পিং ভাৰ্ব বা অক্সিলাৰী ভাৰ্ব আছে টোটেল হ'ল 24টা 24টা আছে। এতিয়া সেই 24টা ভাৰ্ব আমি ফাৰ্ষ্ট জানি ল'ব লাগিব, তাৰ পিছতহে আমি ইয়াৰে ক্ষেত্ৰত আগবাঢ়িব পাৰিম। চ' 24টা অক্সিলাৰী ভাৰ্ব যদি আপুনি বিচাৰে তেতিয়াহ'লে নোট কৰি ল'ব পাৰে। ইয়াতে কিন্তু ষ্টুডেন্ট সকলৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট ক্লাছ হয়। গতিকে এম, ইজ, আৰ, was, were, do, did, does, can, could, may, might, have, has, had, shall, will, should, would, dare, need, must, ought, used to। এই 24টা হ'ল অক্সিলাৰী ভাৰ্ব। যদি এইকেইটা ভাৰ্ব থাকে তেতিয়াহ'লে আমি সচৰাচৰ এছাৰ্টিভ সেন্টেন্স এটাৰ পৰা একদম সহজভাৱে আমি নেগেটিভ কৰিব পাৰো। কিন্তু যদিহে এছাৰ্টিভ সেন্টেন্সটো হেল্পিং ভাৰ্ব নাথাকে তেতিয়াহ'লে সেই বাক্যটো আপুনি কেনেকৈ নেগেটিভ কৰিব। চ' ফাৰ্ষ্ট এটা এক্সাম্পল লৈ লৈছো যে হি ইজ এ গুড বয়। একেবাৰে সহজ এটা লৈ লৈছো, হি ইজ এ গুড বয়। এতিয়া এই বাক্যটোত ফাৰ্ষ্ট আপুনি চাব লাগিব বাক্যটোত কিবা অক্সিলাৰী ভাৰ্ব আছে নেকি। ঠিক আছে, আমি দেখা পালো সেইটো হ'ল সাবজেক্ট, সাবজেক্টৰ পিছত বিভাৰ্বটো কিহত আছে, ভাৰ্বটো কিহত আছে, ইজ। এতিয়া ইজটো কি হয়, ইজটো অক্সিলাৰী ভাৰ্ব হয় নে নহয়, ইজটো অক্সিলাৰী ভাৰ্ব হয়। যদিহে ইজটো অক্সিলাৰী ভাৰ্ব হয়, মই আপোনাক এটা ৰুল দিছিলো, যদিহে বাক্যটোত অক্সিলাৰী ভাৰ্ব থাকে তেতিয়াহ'লে অক্সিলাৰী ভাৰ্বটোৰ পিছত এটা নট লগাই দিলে কি হয়, নেগেটিভ হৈ যায়। গতিকে এইটো টাৰ্ণ ইনটু নেগেটিভ বুলি যেতিয়া কুৱেশ্যন থাকিব, টাৰ্ণ ইনটু নেগেটিভ বুলি যেতিয়া কুৱেশ্যন থাকিব আপুনি এনেকে লিখিব হি ইজ নট, বা এইটো শৰ্ট ফৰ্মতো লিখিব পাৰি, এনেকেও লিখিব পাৰি ISN ওপৰ কমা টি ইজ নট এ গুড বয়। এইটো হৈ গ'ল আপোনাৰ নেগেটিভ। বাট ইয়াতে কিন্তু জানিবলগীয়া কথা হ'ল যদি এই বাক্যটো এনেকৈ অক্সিলাৰী ভাৰ্ব নিদি মেইন ভাৰ্ব থাকে, মেইন ভাৰ্বটো প্ৰেজেন্ট টেন্সত নাথাকি যদিহে পাষ্ট টেন্সত থাকে তেতিয়া কিন্তু আপোনাৰ হাহাকাৰ লাগিব। চ' আমি পলম নকৰি আহক আমি আমাৰ মূল ক্লাছৰ ভিতৰলৈ সোমাই যাওঁ। আপোনাক মই এনেকৈ বুজাই দিম যাতে একেবাৰে সহজ ভাষাত আপুনি বুজি পায়। চ' ফাৰ্ষ্ট আপুনি জানি থৈ দিয়ক ইয়াতে ব্যৱহাৰ হ'ব ডু, নহলে ডাজ আৰু নহলে ডিড। আপুনি এইকেইটা বাক্য মানে টেক কুৱেশ্যনৰ যিখিনি কুৱেশ্যন থাকিব, প্ৰশ্ন থাকিব, তাৰে ভিতৰত ইন্টাৰগেটিভ হওক, নেগেটিভ হওক, এছাৰ্টিভ হওক, চবতে আপোনাৰ কি লাগিব, ডু, ডাজ, ডিডৰ ব্যৱহাৰ হ'ব। হয়তো ডুৰ ব্যৱহাৰ হ'ব, নহলে ডাজৰ ব্যৱহাৰ হ'ব, নহলে ডিডৰ ব্যৱহাৰ হ'ব যদিহে বাক্যটোত অক্সিলাৰী ভাৰ্ব নাথাকে। চ' ফাৰ্ষ্ট এটা কুৱেশ্যন দিছো মই, he read a book। তেওঁ এখন কিতাপ পঢ়িছে, তেওঁ এখন কিতাপ পঢ়িছে। এইখিনিত কিন্তু মই এটা ক্ৰাইটেৰিয়া ৰাখি দিছো, যোৱাকালিৰ ক্লাছটো আপুনি চাইছে নে চোৱা নাই। যদিহে চোৱা নাই আগৰ ক্লাছটো এবাৰ প্লিজ চাই ল'ব, কাৰণ এই বাক্যটো দেখাত কিন্তু একেবাৰে ধুনীয়া হৈ আছে, হি ৰিড এ বুক, তেওঁ এখন কিতাপ পঢ়ে। এতিয়া চাব যদিও বাক্যটো দেখাত ধুনীয়া
কিন্তু এই বাক্যটো অশুদ্ধ মই স্লাইড আগৰ ক্লাছটোত আনি আনিছিলো অসমীয়া এই বাক্যটো কিন্তু অশুদ্ধ এই বাক্যটো অশুদ্ধ হোৱাৰ কাৰণ হ'ল হিটো কি পাৰ্সন কি নাম্বাৰ হিটো হ'ল থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ যদিহে হিটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় আৰু বাক্যটো যেতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিব এই বাক্যটো কোন টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে তেতিয়া হলে ভাৰ্বৰ লগত হয়তো এস লাগিব নহলে ইএস লাগিব মই আৰু এটা ৰুল দিছিলো যদিহে ভাৰ্বটোৰ উচ্চাৰণ প্ৰথম স্বৰ দৰে হয় যদিহে ভাৰ্বটোৰ উচ্চাৰণ প্ৰথম স্বৰ দৰে হয় শেষত তেতিয়াহলে তাৰে লগত ইএস যোগ হ'ব যদিহে ভাৰ্বটোৰ শেষত ও থাকে তেতিয়াহলে তাৰে লগত ইএস যোগ হ'ব আৰু যদিহে ভাৰ্বটোৰ শেষৰ উচ্চাৰণেই প্ৰথম স্বৰ দৰে নহয় বা ও নাই তেতিয়াহলে কিন্তু অকল কি লাগিব এস এটা লাগিব ইয়াতে মই আৰু এটা কোৱেশ্চন দি দিছো সি watch TV সি watch TV তাই টিভি চাইছে এই বাক্যটো কিন্তু অশুদ্ধ বাক্য ইয়াতে কি লাগিব ইএস এটা লাগিব watches বুলি উচ্চাৰণ কৰাৰ লগে লগে কিহৰ দৰে হৈছে প্ৰথম স্বৰ দৰে হৈছে watch বুলি উচ্চাৰণ কৰোতে কাৰ দৰে হৈছে প্ৰথম স্বৰ watch সেই কাৰণে ইয়াতে কি লাগিছে ইএস লাগিছে এইবাৰ আকৌ চাব আৰু এটা বাক্য দিছো মই ৰাম go to school ৰাম go to school এতিয়া এই বাক্যটোৰ ক্ষেত্ৰত চাব ৰাম go to school ৰামে স্কুললৈ যায় এই বাক্যটো কিন্তু অশুদ্ধ ইয়াতে অশুদ্ধ বাক্য হোৱাৰ কাৰণ হ'ল ৰামটো হ'ল কি পাৰ্সন কি নাম্বাৰ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ আৰু যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়াহলে ভাৰ্বৰ লগত হয়তো এস নহলে ইএস লাগিব সেইকাৰণে ইয়াতে কি লাগিব ইএস লাগিব কাৰণ ব ভাৰ্বটো শেষত কি আছে ও আছে সেইকাৰণে কি লাগিছে ইএস লাগিছে মই আপোনাক এইটো ক্লাছৰ মাজত সেই আগৰ ক্লাছটো কিন্তু সোমাই দিছো এতিয়া চাব watch প্ৰথম স্বৰটোৰে উচ্চাৰণ হৈছে সেইকাৰণে কি লাগিছে ইএস লাগিছে go শেষত কি আছে ও আছে সেইকাৰণে কি লাগিছে ইএস লাগিছে read এই দুটাৰ এটাও নাই প্ৰথম স্বৰটোৰে উচ্চাৰণ নাই ও নাই সেইকাৰণে অকল কি হৈছে এস হৈছে ঠিক আছে এইখিনি কথা বুজি পাইছে যদি এইখিনি কথা বুজি পাইছে তেতিয়াহলে আমি আমাক মূল ক্লাছটোৰ মাজত সোমাই যাওঁ এবাৰ চাব হিটো হ'ল হি ৰিডছ এ বুক এবাৰ বাক্যটো শুদ্ধ হৈছে গতিকে এই ক্ৰছ চিনটো মুছি দিলো মই এবাৰ বাক্যটো শুদ্ধ হৈছে হি ৰিডছ এ বুক এই বাক্যটো আমি ধৰি লওক নেগেটিভ কৰিব লাগিব NEGATIVE নেগেটিভ এই বাক্যটো আমি কি কৰিব লাগিব নেগেটিভ কৰিব লাগিব এতিয়া নেগেটিভ কৰিব লাগিলে যিহেতু ইয়াতে অক্সিলাৰি ভাৰ্ব নাই এটা মন কৰিব দেই অক্সিলাৰি ভাৰ্ব যিহেতু নাই অক্সিলাৰি ভাৰ্ব নহলে আমি কাৰ সহায় লম ডু ডাজ ডিডৰ সহায় লম এইটো কথা সদায় মনত ৰাখিব ডু ডাজ ডিডৰ সহায় আমি লব লাগিব ইয়াতে চাব ডু ডাজ ডিড আমি কেতিয়া লম ডু ডাজ ডিড আমি কোনটো ক্ষেত্ৰত কাক লম আপুনি এই কথাটো একদম মাইন্ড একদম ফ্ৰেছ কৰি পেলাই মনত ৰাখিব এতিয়া চাব যদিহে বাক্যটোত মূল ভাৰ্বটো প্ৰেজেন্ট টেন্সত থাকে মূল ভাৰ্বটো কোন টেন্সত আছে ৰিডছ বুলি ক'লে ৰিডটো একে থাকে তথাপি এটা ধৰি লওক ৰিডটো প্ৰেজেন্ট টেন্সত আছে এতিয়া ৰিডটো যেতিয়া প্ৰেজেন্ট টেন্সত থাকিব প্ৰেজেন্ট টেন্সত থাকিলে হয়তো ডুৰ সহায় ল'ব লাগিব নহলে ডাজৰ সহায় ল'ব লাগিব আৰু যদি এই ভাৰ্বটো পাষ্ট টেন্সত থাকিলহেঁতেন যদিহে এই ভাৰ্বটো পাষ্ট টেন্সত থাকিলহেঁতেন তেতিয়াহলে ডিডৰ সহায় ল'ব লগা হ'লহেঁতেন যদিহে ই পাষ্ট টেন্সত থাকিলহেঁতেন তেতিয়াহলে কাৰ সহায় ল'ব লাগিলহেঁতেন ডিডৰ সহায় ল'ব লাগিলহেঁতেন যিহেতু ই পাষ্ট টেন্সত নাই তেতিয়াহলে হয়তো ডুৰ সহায় ল'ব লাগিব নহলে ডাজৰ সহায় ল'ব লাগিব এতিয়া আপোনাৰ মনত এটা কুৱেশ্যন আহিছে দুটা বস্তু দুটা ৱৰ্ড আমি কেনেকে ইউজ কৰিম হয়নে ঠিক আছে মই এইখিনিকো আপোনাক পানী কৰি দিছো একেবাৰে সহজ হ'ব যদিহে সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় আপুনি জাস্ট এইখিনি কথা মনত ৰাখক যদিহে সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় সিঙ্গুলাৰ নাম্বাৰ প্লুৰেল নাম্বাৰ সেইটা কিন্তু মই আৰু বুজাই নাথাকো পাৰ্সনাল বুজাই নাথাকো মোৰ আগৰ ভিডিঅ'বোৰ চাওক মই বাৰ কৈ আছো আগৰ ভিডিঅ'বোৰ চাব এইটো হয় থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ যদিহে সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়াহলে কাৰ সহায় ল'ব ডাইৰেক্ট ডাজৰ সহায় ল'ব ঠিক আছে মনত থাকিব যদিহে সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়াহলে ডাইৰেক্ট আৰু কোনো কথাই নাই ডাজৰ সহায় ল'ব আৰু যদি সাবজেক্টটো যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ নহয় অথচ বাক্যটো প্ৰেজেন্ট টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে তেতিয়াহলে কাৰ সহায় ল'ব ডাইৰেক্ট ডুৰ সহায় ল'ব যদিহে ইয়াতে আই থাকিলহেঁতেন বা উই থাকিলহেঁতেন
মানে এই সাবজেক্টটোৰ কথা কৈছো যদি সেই সাবজেক্টটো আই থাকিল হয় উই থাকিল হয় দে থাকিল হয় ইউ থাকিল হয় তেতিয়াহলে ই কিন্তু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহলহেঁতেন যেহেতু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰেই নহয় তেতিয়াহলে ভাৰ্বটো যেহেতু প্ৰেজেন্ট টেন্সৰ আছে গতিকে আপুনি কাৰ সহায় ল'ব গুৰ সহায় ল'ব মেইন পাজল লগা ঠাইত কিন্তু এতিয়ালৈকে যোৱা নাই আপুনি জাস্ট খালি অলপমান গুৰুত্ব দিয়ক এইখিনি কিন্তু পুৰা পানীৰ দৰে ক্লিয়াৰ হৈ যাব চাব আই উই ইউ দে যদি সেইবোৰ থাকিল হয় তেতিয়াহলে ইয়াতে কাৰ সহায় ললোহেঁতেন গুৰ সহায় ললোহেঁতেন ই হল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱা কাৰণে আমি কাক ল'ম ডাজক ল'ম এতিয়া চাব তাৰে ষ্ট্ৰাকচাৰটো কেনেকে হ'ব যেহেতু আমি নেগেটিভ কৰিম মানে নহয় বোধক বাক্য লিখিম গতিকে ইয়াতে হ'ব হি এই যে বলো ডু বা ডাজৰ সহায় ল'ব লাগিব বা ডিডৰ সহায় ল'ব লাগিব তাৰে আমি কোনটো ল'ম যেহেতু আমি গম পালো যে হিটো হল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ বাক্যটো আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ গতিকে আমি ডাজৰহে সহায় ল'ম কাৰণ হিটো হল থাৰ্ড পাৰসন কি নাম্বাৰ সিঙ্গুলাৰ নাম্বাৰ তেতিয়াহে আমি ডাজৰ সহায় ল'ম ডাজ তাৰপিছত নটটো লগাই দিয়ক ডাজ নট আপুনি জাস্ট এইখিনি কথা মনত ৰাখিব ইট হল সাবজেক্টৰ পিছত ডু ডাজ বা ডিডৰ সহায় ললো তাৰপিছত আমি কাৰ সহায় ল'ম নট লিখিলো এইবাৰ চাব এইবাৰ মূল খেল ইয়াতে আছে ইয়াতে যে ৰিটছৰ লগত এটা এছ লাগি আছে ৰিটছৰ লগত যে এটা এছ লাগি আছে সেই এছটোৰ কিন্তু ব্যৱহাৰ এতিয়া নহয় সেই এছটোৰ ব্যৱহাৰ এতিয়া নহয় কাৰণ এছটো ক'ত আহি গৈছে এছটো ইয়াত আহি ইএছৰ সৃষ্টি কৰি দিছে এছটো ইয়াৰ পৰা ক'ত আহিল ইয়াতে আহি গ'ল ইতিমধ্যে ইয়াতে যে ডাজৰ সহায় ললো হয়তো ইয়াতে ইএছ আছে কিন্তু আলটিমেটলি এছ বা ইএছই হ'ব গতিকে ইয়াতে এছটো আহি গ'ল এছটো অহাৰ কাৰণে মূল ভাৰ্বটো কি থাকিল ৰিড থাকিল সেইকাৰণে কি লিখিছো ৰিড লিখিছো এছটো নালাগে এ বুক ঠিক আছে হৈ গ'ল ই ডাজ নট ৰিড এ বুক একেবাৰে সহজ হয়তো এই বাক্যটো যদি আপুনি সম্পূৰ্ণ বুজি পোৱা নাই তেতিয়াহ'লে আৰু এটা বাক্য মই যিহেতু তলত লিখাই আছে মই এই বাক্যটো আপোনাক বুজাই দিছো ইয়াতে চাব সিটো হল থাৰ্ড পাৰসন কি নাম্বাৰ সিঙ্গুলাৰ নাম্বাৰ আৰু ইয়াতে মূল ভাৰ্ব আছে অক্সিলাৰী ভাৰ্ব ইয়াতে নাই যদিহে অক্সিলাৰী ভাৰ্ব থাকিলহেঁতেন তেতিয়াহ'লে মই আগৰ বাক্যটো যিটো বাক্য লিখি দিছিলো সেই বাক্যটোৰ দৰে অক্সিলাৰী ভাৰ্বটোৰ পিছফালে অকল খালি কি লগাই দিলেহেঁতেন নট লগাই দিলেহেঁতেন কিন্তু ইয়াতে যিহেতু অক্সিলাৰী ভাৰ্ব নাই মন কৰিব যদিও এই বাক্যটো আগৰ বাক্যটো যদি বুজি পোৱা নাছিলে এইটো কিন্তু অলপ হলেও বুজি পাব যেহেতু অক্সিলাৰী ভাৰ্ব নাই গতিকে সাবজেক্টটো যেনেকৈ আছে আমি তেনেকৈ লিখিলো সিটো কি পাৰসন কি নাম্বাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ যদিহে সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় আৰু বাক্যটোত যদিহে অক্সিলাৰী ভাৰ্ব নাথাকে তেতিয়াহ'লে আমি কাৰ সহায় ল'ম নেগেটিভ কৰোতে ডাজৰ সহায় ল'ম মনত ৰাখিব কথাটো গতিকে ইয়াতে কি হ'ব সি ডাজ লিখিলো তাৰপিছত ইয়াতে কি দিব লাগিব নট বা এনেকে দিলো নট তাৰপিছত মূল ভাৰ্বটো কি আছে মূল ভাৰ্বটো আছে watches বুলি লিখা আছে watch দিব লাগিব কাৰণ ইয়াৰে es টো ক'ত আহি গ'ল ডুৰ লগত আহি গ'ল ইয়াৰে es টো ক'ত আহিল ডুৰ লগত আহিল সেইকাৰণে ইয়াতে কি নালাগে ইয়াতে যে es আছিল সেই es টো ইয়াতে লিখিব নালাগে যেনেকৈ আছে তেনেকৈ থাকিল তাৰপিছত বাকিখিনি অবজেক্ট যেনেকৈ আছে তেনেকৈ she does not watch TV এই বাক্যটো আপোনাৰ কাৰণে কমেন্ট বক্সত মোক কমেন্ট কৰি এতিয়াই জনাওক ভিডিওটো পোষ্ট কৰি থাকে আৰু অক্সিলাৰী ভাৰ্ব খিনি যদি নোট কৰি লোৱা নাছিল তেতিয়াহ'লে ভিডিওটো পোষ্ট কৰি থলে কিন্তু নোটছ খিনি লিখি লওক অক্সিলাৰী ভাৰ্ব তো এইখিনি আমাৰ হ'ল এইখিনি কথা আমি গম পালো যে বাক্য এটা যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকে তেতিয়াহ'লে আমি একেবাৰে সহজ ভাষা সহজ ধৰণে এছাৰটিভ সেন্টেন্সৰ পৰা নেগেটিভ সেন্টেন্সলৈ নিব পাৰো মই আৰু এটা বস্তু আপোনাক দিয়া নাই হয়তো গতিকে মই আৰু এটা এক্সাম্পল দি দিছো চাব ইয়াতে মই দিছো মই ডাজৰ হে ব্যৱহাৰ শিকালো আপোনাক ডুৰ ব্যৱহাৰটো শিকোৱা নাই ন ঠিক আছে মই ডুৰ ব্যৱহাৰটো শিকাই আছো দে প্লে ক্ৰিকেট সিহঁতে ক্ৰিকেট খেলে এতিয়া যাব আপুনি ফাৰ্ষ্ট মন কৰিব বাক্যটো কোন টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে বা প্ৰেজেন্ট টেন্সত আছে আৰু তাৰ পিছত 2 নম্বৰত আপুনি চাব যে সাবজেক্টটো কি হয় দে আছে 3 নম্বৰত চাব যে বাক্যটোত অক্সিলাৰী ভাৰ্ব আছে নে নাই যদি নাই তেতিয়াহ'লে আমাৰ কাৰ সহায় ল'ব লাগিব হয়তো ডু নহলে ডাজ নহলে ডিডৰ সহায়
তাৰে কোনটো হ'ব আমি ইতিমধ্যে নিয়ম গমেই পালো যদি হে বাক্যটো প্ৰেজেন্ট টেন্সত থাকে তেতিয়াহ'লে হয়তো ডুৰ সহায় ল'ব লাগিব নহলে ডাজৰ সহায় ল'ব লাগিব এতিয়া ডু বা ডাজৰ কোনটো ল'ব লাগিব সেইটো আমি কথা গম পালো যদি হে সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে ডাজৰ সহায় ল'ম আৰু যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহয় পাৰসনটো তেতিয়াহ'লে আমি কাৰ সহায় ল'ম ডুৰ সহায় ল'ম গতিকে ই হ'ল থাৰ্ড পাৰসন প্লুৰেল নাম্বাৰ সিঙ্গুলাৰ নাম্বাৰ নহয় গতিকে আমি কাৰ সহায় ল'ম একেবাৰে চকুত ভাহি আছে ডুৰ সহায় ল'ম গতিকে সাবজেক্টটো যেনেকৈ আছে যেনেকৈ লিখিলো দেই তাৰপিছত আমি কাৰ সহায় ল'ম ডুৰ সহায় ল'ম যিহেতু আমি নেগেটিভ কৰিম ইয়াতে নেগেটিভ বুলি লিখিছো নেগেটিভ দে ডু নট তাৰপিছত আমি এটা লগাব লাগিব নট তাৰপিছত প্লে টু প্লে থাকিব কাৰণ ইয়াতে পিছফালে একো নাই নে এছ আছে নে কিবা আছে নে একো নাই বাকীখিনি যেনেকৈ আছে ক্ৰিকেট দে ডু নট প্লে ক্ৰিকেট এইখিনি কথা বুজি পাইছে ডুৰ ব্যৱহাৰ শিকালো ডাজৰ ব্যৱহাৰ শিকালো এইবাৰ আহিল ডিডৰ ব্যৱহাৰ এই বাক্যটোকেই মই কি কৰি দিছো প্লে কৰি দিছো মই ইয়াতে অকল খালি কি লগাই দিছো ইডি মানে হল পাষ্ট টেন্স প্লে 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 এই বাক্যটো কোন টেন্সত গুচি গ'ল পাষ্ট টেন্সত গ'ল এবাৰ চাব এই বাক্যটো যদি আমি নেগেটিভ কৰিব লাগে নেগেটিভ কৰিবলগীয়া হলে ইয়াতে কিন্তু কেইটামান গুৰুত্বপূৰ্ণ কথা আছে আৰু সেইখিনি কথা আপুনি মাষ্ট বি জানিবই লাগিব যদি আমাৰ পাষ্ট টেন্সত থাকে তেতিয়াহ'লে আমি আৰু ধৰি লওক ইয়াতে সাবজেক্টটো আৰু চাই থকা দৰকাৰ নাই যদি সেই বাক্যটো পাষ্ট টেন্সত থাকে তেতিয়াহ'লে আমি আৰু সাবজেক্টটো চাই থকা দৰকাৰ নাই আমি ডাইৰেক্ট কৰিম তেতিয়া কেনেকৈ কৰিম চাব দে দে যিহেতু পাষ্ট টেন্সত আছে গতিকে আমি কাৰ সহায় ল'ম ডিডৰ সহায় ল'ম যিহেতু পাষ্ট টেন্সত আছে আমি কাৰ সহায় ল'ম ডিডৰ সহায় লৈছো তাৰপিছত আমি কি লগাম নট লগাম এবাৰ চাব ইয়াতে কি আছিল প্লেইড আছিল প্লেইডটো কিন্তু প্লেইড হিচাপে বহি নাথাকে প্লেইডটো পাষ্ট পাৰ্টিচিপল ফৰ্মত আছিল বা পাষ্ট টেন্সত আছিল প্লে প্লেইড প্লেইড পাষ্ট টেন্সত আছিল ইয়াৰে পাষ্ট টেন্সটো কিন্তু ক'ত গুচি আহিছে ইয়াতে গুচি আহিছে পাষ্ট টেন্সটো ইতিমধ্যে গুচি আহিছে সেইকাৰণে ইয়াত কোনটো থাকিব ইয়াৰ প্ৰেজেন্ট ফৰ্ম থাকিব প্লে PLAY প্লে ক্ৰিকেট ইয়াতে কিন্তু আপোনাৰ অলপ হলেও কনফিউজন আছে ইয়াতে যিখিনি কনফিউজন আছে সেই কনফিউজনখিনি মই এতিয়াই আপোনাক মাৰি আছো চাব এই প্লেটো কোন টেন্সত আছে পাষ্ট টেন্সত আছে এবাৰ ই যদি হে পাষ্ট টেন্সত থাকে পাষ্ট টেন্সত থকা কাৰণে আমি কাৰ সহায় লৈছো ভাৰ্বটো পাষ্ট টেন্সত থকা কাৰণে আমি কাৰ সহায় লৈছো ডিডৰ সহায় লৈছো এইবাৰ যদি ইয়াৰে পাষ্ট ফৰ্মটো ইয়াতে গুচিয়েই আহিল ইয়াৰে পাষ্ট ফৰ্মটো যিহেতু ইয়াতে গুচিয়েই আহিল ইয়াতে কি থাকিব প্ৰেজেন্ট ফৰ্ম থাকিব এইখিনিত মই আৰু এটা কথা কৈ দিছো ইটা বনোৱা যে ফৰ্মা আছে ইটা আৰু ফৰ্মা ধৰি লওক ইটা আৰু ফৰ্মা একেলগে ইয়াতে সোমাই আছে মাটি চাটি গুলি ফেলে কি কৰে ইটা বেটাত কি কৰে মাটি গুলি ফেলে তাৰে ভিতৰত ফৰ্মাৰ ভিতৰত সোমাই দিয়ে ন ফৰ্মাৰ ভিতৰত সোমাই দিয়াৰ পিছত ইটাটো ওলাই আহে এবাৰ চাব এই প্লেটটো হ'ল ইটা আৰু ফৰ্মা একেলগে ভিতৰত সোমোৱা থাকিলে ই যেতিয়া ইয়াতে ইটাটোক থৈ দিব মানে ইটাটোক যেতিয়া ওলাই দিব অকল কি থাকিব ফৰ্মা থাকিব ইয়াৰ পৰা যেতিয়া ইটাটো ওলাই দিলে অকল কি থাকিব ইয়াত অকল ফৰ্মাখন থাকিব ইয়াৰে ফৰ্মাখন কি ইয়াৰে ফৰ্মাখন হ'ল প্লে প্লেৰ পৰাহে প্লেডৰ সৃষ্টি হৈছে প্লেৰ পৰাহে প্লেডৰ সৃষ্টি হৈছে আৰু সেইকাৰণে ইয়াতে যিহেতু ইটাটো ওলাই গ'ল মানে ইয়াৰে পাষ্ট ফৰ্মটো ইয়াতে ওলাই গ'ল ইয়াতে কি থাকিব প্ৰেজেন্ট ফৰ্ম থাকিব আৰু সেইকাৰণে ইয়াতে প্ৰেজেন্ট ফৰ্মটো হৈছে বুজি পাইছে কথাখিনি যদি কিবা ডাউট থাকে তেতিয়াহ'লে কমেন্ট বক্সত খুব কমেন্ট কৰিব আৰু এনেকুৱা ধৰণৰ মই লাগিলে ভিডিঅ' বনাম আপোনাৰ বাবে প্লে ক্ৰিকেট বাকীখিনি যেনেকৈ আছে তেনেকৈ থাকিব দিয়ক এবাৰ চাব মই আৰু এটা কুৱেশ্যন দিছো মই তেতিয়া যে আছিলে সি watch TV বুলি যে দিছিলো watch TV মই এই বাক্যটোকেই past tenseত কৰি দিছো ed watched TV সি watched TV তাই টিভি চাইছিল এতিয়া এই বাক্যটো যিহেতু past tenseত আছে past tenseত থকা কাৰণে আমি কাৰ সহায় ল'ম ডু বা ডাজৰ এই দুটাৰ এটাৰো সহায় নলওঁ আমি ডাইৰেক্ট কাৰ সহায় ল'ম ডিডৰ সহায় ল'ম এতিয়া ডিডৰ সহায় ল'লে মই আৰু এটা কথা কৈছিলো যদি ইয়াতে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰো হয় মানে পাষ্ট টেন্সৰ ক্ষেত্ৰত তেতিয়াহ'লে কোনো ধৰণৰ প্ৰভাৱ কিন্তু নপৰে সো
যেনেকৈ আছে সি তেনেকৈ লিখিলো তাৰপিছত আমি ডাইৰেক্ট কাৰ সহায় ল'ম ডিডৰ সহায় ল'ম কাৰণ যিহেতু ভাৰ্বটো কোন টেন্সত আছে পাষ্ট টেন্সত আছে গতিকে আমি কাৰ সহায় লৈছো ডিডৰ সহায় লৈছো ডিডৰ সহায় লোৱাৰ লগে লগে আমি তাতে এটা কি বহাই দিম নট এটা বহাই দিম সি ডিড নট তাৰপিছত এইটো কথা ভালকৈ মনত ৰাখিব যে ই পাষ্ট টেন্সত থকা কাৰণে আমি কি লিখিছো ডিড লিখিছো ই হল ইটা আৰু ফৰ্মা একেলগে আছে ইয়াতে একেলগে থকা কাৰণে ইয়াত যেতিয়া ইটাটো ওলাই দিয়া গ'ল মানে এইটো ধৰি লওক ইটা পাষ্ট ফৰ্মটো ইয়াতে গুচি আহিল ডু ডিড ডান আমি ভাৰ্বৰ লিষ্টতো পাইছো যে ডুটো হল প্ৰেজেন্ট ফৰ্ম ডিডটো হল পাষ্ট ফৰ্ম ইয়াতে ৱাটছটো আছে পাষ্ট ফৰ্মতে আছে ইয়াক যিহেতু ওলাই দিয়া গ'ল মানে ইটাটোক যিহেতু ওলাই দিয়া গৈছে ইয়াতে অকল কি বাকি থাকিব অকল খালি ফৰ্মাখনহে থাকিব ই যিহেতু ওলাই মানে পাষ্ট ফৰ্মটো যিহেতু ওলাই আহিল ইয়াৰে কি ফৰ্ম থাকিব প্ৰেজেন্ট ফৰ্ম থাকিব ইয়াৰে প্ৰেজেন্ট ফৰ্ম কি ৱাটছ ইয়াৰে প্ৰেজেন্ট ফৰ্ম হল ৱাটছ তাৰপিছত ইয়াতে বাকীখিনি যেনেকৈ আছে তেনেকৈ ডিড নট ৱাটছ টিভি ইয়াতে কিন্তু ইডি লগা নাই ইডি নলগাৰ কাৰণ হল ইয়াতে পাষ্ট ফৰ্মত যিহেতু আছে এই পাষ্ট ফৰ্মটো ডিডত গুচি আহিল ডিডত গুচি অহাৰ কাৰণে ইয়াতে প্ৰেজেন্ট ফৰ্মটো থাকিব ঠিক আছে বুজি পাইছে যদি বুজি পাইছে তেতিয়াহ'লে আৰু এটা কুৱেশ্যন মই আপোনাৰ কাৰণে দি থৈ দিছো এইটো মোক কমেন্ট বক্সত কমেন্ট কৰি পেলাই মোক জনাব মই আৰু এটা কুৱেশ্যন দিছিলো আগতে যে ৰাম গো টু স্কুল মই এবাৰ গো লিখো গোৰ পাষ্ট ফৰ্ম কি গোৰ পাষ্ট ফৰ্ম হল ৱেন্ট ৰাম ৱেন্ট টু স্কুল ৰাম স্কুললৈ গৈছিল এতিয়া এই বাক্যটো আপুনি মোক কৰি দিব লাগে কমেন্ট বক্সত গতিকে আশা কৰো যিখিনি মই শিকালো হয়তো ভালদৰে শিকিছে বাট যদি কিবা কনফিউজন থাকে মোক জনাব কিন্তু মই লাগিলে আৰু এটা ভিডিঅ' ইয়াৰ ওপৰত লৈ আহিম তো গাইজ যদি ভাল লাগিছে আগলৈকে শ্বেয়াৰ কৰক চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফলো বাটনটো প্ৰেছ কৰি ৰাখক দুজনৰ উপকাৰ হোৱা কৰি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক লগ পাম আকৌ গাইজ নেক্সট ভিডিঅ'ত